নমস্কাৰ আপোনালোকে যদি এডিআই গ্ৰেড 4 পৰীক্ষা দিছিলে তেন্তে আপোনালোকৰ বাবে এটা ভাল খবৰ আহিছে যে আপোনালোকে নিজৰ OMR শীটৰ যি কপিসমূহ ডাউনলোড কৰিব পাৰিব SLRC ৱেবছাইটত গৈ তাৰ বাবে এটা নটিফিকেশ্যন আহিছে আমি পঢ়ি লওঁ প্ৰথমতে যদি আমি চাওঁ তাত লিখা আছে যে this is for information for all the candidates who had appeared in the Assam Direct Recruitment Examination held in 27th October 2024 for the class 4 post that class 4 post কি আছিলে SSLC পাস আছিলে class 10 পাস আছিলে আৰু লগতে আছিলে SSLC or equivalent examination pass along with ITI মানে ITI পাস আছিলে আৰু লগতে কি আছিলে class 8 or pass or exam হৈছিলে জি তাৰবাবে যিসকল এক্সাম দিছে তেওঁলোকে নিজৰ সফট কপিসমূহ ডাউনলোড কৰিব পাৰিব যি OMR শীটৰ সফট কপিসমূহ গতিকে সেই ডাউনলোডৰ পৰ্টেলটো কেতিয়াবা খোল খাইছে এই 13 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে খোল খাই থাকিব গতিকে আপোনালোকে যদি কৰা নাই আপোনালোকৰ মাৰ্কছবোৰ আপোনালোকে গৈ চেক কৰিব পাৰিব ইয়াত লিখিছে যে 13 নৱেম্বৰৰ পৰা 30 নৱেম্বৰ পৰ্যন্ত আপোনালোকে এই OMR শীটসমূহ ডাউনলোড কৰিব পাৰিব তাৰ বাবে কি কৰিব লাগিব আপোনালোকে ভিজিট কৰিব লাগিব www.site.sepaonline.org আৰু নহলে যাব লাগিব www.assam.gov.in নহলে আপোনালোকে যদি SLRC গ্ৰেড 4 বুলিও যদি আপোনালোকে গুগলত সাৰ্চ কৰিলে আপোনালোকে পাই যাব তাতে ডাইৰেক্ট লিংক পাব আপোনালোকে তাত গৈ কি কৰিব লাগিব আপোনালোকে লগইন কৰিব লাগিব লগইন কৰিবলৈ ইউজাৰ নেম দিব লাগিব আৰু পাছৱৰ্ড দিব লাগিব ইউজাৰ নেম হ'ব আপোনালোকৰ যি এপ্লিকেশ্যন আইডি খন আছিল এডমিট কাৰ্ডত আছে আপোনালোকৰ এপ্লিকেশ্যন আইডি হে এপ্লিকেশ্যন আইডি দি কিনি আপোনালোকে নিজৰ পাছৱৰ্ড মানে মাৰিব এন্টাৰ কৰিব লাগিব তাৰ পিছত কি হ'ব আপোনালোকৰ লগইন হৈ যাব তাতে এটা অপচন পাব OMR শীট ডাউনলোড বুলি তাত গৈ আপোনালোকে 50 रुपीस এটা পে কৰিব লাগিব ঠিক আছে 50 रुपीस পে কৰিব লাগিব থ্ৰু UPI নহলে ডেবিট কাৰ্ডৰ দ্বাৰাও আপোনালোকে পে কৰিব পাৰিব তাৰ পিছত আপোনালোকে যেতিয়া পে কৰি দিব আপোনালোকৰ এপ্লাই হৈ যাব এই সফট কপিৰ বাবে তাৰ পিছত কি হ'ব এই স্ক্যান কপি হ'ব আপোনালোকৰ এটা SMS আহিব ঠিক আছে SMS কি বুলি আহিব গম পাইছানে ইউ ক্যান ডাউনলোড your soft copies now এনেকৈ টাইপ এটা SMS আহিব আপোনালোকৰ যি ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে তাত আহিব আৰু লগতে আপোনালোকে আকৌ এই সেম লগইন কৰিব লাগিব ইউজাৰ নেম আৰু পাছৱৰ্ড দি আৰু ইউজাৰ নেমটো হ'ব আপোনালোকৰ এপ্লিকেশ্যন আইডি আৰু লগতে পাছৱৰ্ডটো আপোনালোকে যি পাছৱৰ্ড সেট কৰিছিলে হেতু তাৰ পিছত আপোনালোকে নিজৰ OMR শীটসমূহ ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে স্ক্যান কপি হ'ব ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকে নিজৰ মাৰ্কসমূহ হিসাব কৰি আপোনালোকে জনাব আপোনালোকে কিমান মাৰ্ক পালে ঠিক আছে কমেন্ট কৰি জনাব আপোনালোকে কিমান মাৰ্কছ পাইছে আৰু তাৰ পিছতে এটা পুনৰ মাৰ্কসমূহৰ ওপৰত আমি এটা ভিডিঅত আলোচনা কৰিম গতিকে আজিলৈ এইখিনি যে আপোনালোকে নিজৰ OMR শীটসমূহ ডাউনলোড কৰিব পাৰিব আজি 13 নৱেম্বৰৰ পৰা 30 নৱেম্বৰ পৰ্যন্ত আৰু তাৰ পিছত কিন্তু আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব ঠিক আছে গতিকে এয়া আছিল আজিৰ ভিডিঅটো ধন্যবাদ